হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ABM ইডুকেয়াৰ জিকে। এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ আসাম টেট 2021 ইংলিছ পেডাগগীৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ MCQ। আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন, অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো MCQ লৈ আগবাঢ়ো। যিহেতু আগৰ ভিডিঅ'সমূহত কুৱেশ্যন নম্বৰ 140লৈকে আলোচনা কৰিছোঁ, যিসকল বন্ধুৱে সেই ভিডিঅ'সমূহ চোৱা নাই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে তালৈ গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব। এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ কুৱেশ্যন নম্বৰ 141ৰ পৰা। পিকচাৰ কম্প্ৰিহেনশ্যন ইজ ইফেক্টিভ টু প্ৰমোট। পিকচাৰ কম্প্ৰিহেনশ্যন তলত দিয়া কোনটো স্কিল প্ৰমোট কৰে? অপশ্যন এ লিচেনিং স্কিল, অপশ্যন বি স্পিকিং স্কিল, অপশ্যন চি লিটাৰেচি স্কিল, অপশ্যন ডি আৰ্টিষ্টিক স্কিল। পিকচাৰ কম্প্ৰিহেনশ্যন কি হয়? যে বিভিন্ন কিছুমান ষ্টৰি পিকচাৰৰ জৰিয়তে যিবিলাক প্ৰকাশ কৰে, সেই পিকচাৰৰ জৰিয়তে প্ৰকাশ কৰা ষ্টৰিবোৰ ষ্টুডেণ্টে যেতিয়া সেই ষ্টৰিবোৰ চায়, তেতিয়াহ'লে তেওঁলোকৰ কি ডেভেলপ হয়? ৰাইট এনচাৰ ইজ স্পিকিং স্কিল। যিটো তেওঁলোকৰ কথা কোৱা স্কিল, সেইটো ডেভেলপ হয় পিকচাৰ কম্প্ৰিহেনশ্যনৰ জৰিয়তে। যেতিয়া বিভিন্ন ধৰণৰ পিকচাৰৰ জৰিয়তে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা বৰ্ণনা কৰা হয়, সেই ঘটনা পৰিঘটনাসমূহ কি কৰে বা সেই ষ্টৰিসমূহ ষ্টুডেণ্টসকলে স্পিকিঙৰ জৰিয়তে সেইবিলাক ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে, যাৰ ফলত কি হয় ষ্টুডেণ্টসকলৰ স্পিকিং যিটো স্কিল, সেই স্পিকিং স্কিলটো ডেভেলপ হয়। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 142, হুইচ অফ দ্য ফ্লোয়িং ইজ এন ইম্পৰ্টেণ্ট ষ্টেজ ইন দ্য ৰাইটিং প্ৰচেছ? তলত উল্লেখ কৰা কোনটো ৰাইটিঙৰ ইম্পৰ্টেণ্ট প্ৰচেছ হয়? অপশ্যন এ মেমৰাইজেশ্যন, অপশ্যন বি কেলিগ্ৰাফি, অপশ্যন চি কম্প্ৰিহেনশ্যন, অপশ্যন ডি এডিটিং। ৰাইট এনচাৰ ইজ এডিটিং, অপশ্যন ডি। অপশ্যন ডিটো কি হয়? আমি যিটো আমাৰ ৰাইটিং প্ৰচেছ হয়, সেই ৰাইটিং প্ৰচেছত আমি ফ্ল' কৰিব লগা কেইটামান ষ্টেজ হ'ল আমাৰ। কি কি ষ্টেজ আপোনালোকে নিশ্চয় জানে। প্ৰথমতে আমি কি কৰিব লাগে? প্ৰি ৰাইটিং কৰিব লাগে। তাৰপিছত আমি ড্ৰাফটিং কৰিব লাগে, আৰু নেক্সট আমি ৰিভাইজিং কৰিব লাগে, আৰু তাৰপিছত এডিটিং কৰিব লাগে, আৰু ফাইনেলি আমি সেইটো কি কৰোঁ? এডিটিং কৰি পাব্লিছ কৰোঁ। তেতিয়াহ'লে আপোনালোকে বুজি পাইছে যে আমি আমাৰ যিটো ৰাইটিং প্ৰচেছ, সেই ৰাইটিং প্ৰচেছৰ প্ৰথমতে আমি প্ৰি ৰাইটিং কৰোঁ, তাৰপিছত ড্ৰাফটিং কৰোঁ, তাৰপিছত ৰিভাইজিং কৰোঁ, তাৰপিছত এডিটিং, আকৌ ফাইনেলি পাব্লিছ। সেইকাৰণে এডিটিং হ'ল আমাৰ এটা ৰাইটিঙৰ খুবেই ইম্পৰ্টেণ্ট ষ্টেজ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 143, এক্সটেনচিভ ৰিডিং ইজ। এক্সটেনচিভ ৰিডিং কি হয়? আমি অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ ৰিডিং ফৰ ইনফৰমেশ্যন, অপশ্যন বি ৰিডিং দ্য টেক্সট ফৰ প্লেজাৰ, অপশ্যন চি ৰিডিং টু ন' দ্য মিনিং ফৰ এভৰি ৱাৰ্ড, অপশ্যন ডি ৰিডিং টু এক্সট্ৰাপলেট ক্ৰিটিক। আমি যদি ৰাইট এনচাৰটো চাওঁ, ৰাইট এনচাৰ ইজ অপশ্যন বি ৰিডিং দ্য টেক্সট ফৰ প্লেজাৰ। আমি এক্সটেনচিভ ৰিডিঙত কি কৰোঁ? প্লেজাৰৰ কাৰণে অধ্যয়ন কৰোঁ। আমি যদি চাওঁ ৰিডিংটো আমি দুটা পাইছিলোঁ, ৰিডিং দুই ধৰণৰ পাইছিলোঁ। এটা হ'ল ইণ্টেনচিভ ৰিডিং আৰু এটা হ'ল এক্সটেনচিভ। আমি ইণ্টেনচিভ ৰিডিং আৰু এক্সটেনচিভ ৰিডিঙৰ আমি বেছিক পাৰ্থক্যখিনি জানি লওঁ। ইণ্টেনচিভ ৰিডিঙত আমি 100% একুৰেচিৰ সৈতে আমি অধ্যয়ন কৰোঁ বা ৰিড কৰোঁ। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে আমি যেতিয়া এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰোঁ, তেতিয়া আমি ইণ্টেনচিভ ৰিডিং কৰোঁ, যিটোৰ জৰিয়তে আমি 100% একুৰেচিৰ সৈতে অধ্যয়ন কৰোঁ। আৰু যিটো এক্সটেনচিভ ৰিডিং হয়, সেই এক্সটেনচিভ ৰিডিং আমি প্লেজাৰৰ কাৰণে কৰোঁ। উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে আমি নভেল পঢ়োঁ, তাৰ উপৰিও আমি নিউজ পেপাৰ পঢ়োঁ, মেগাজিন পঢ়োঁ। সেইটো হ'ল এক্সটেনচিভ ৰিডিং, যিটো আমি প্লেজাৰৰ কাৰণে কৰোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 144, অৰেল স্কিল মিনছ দ্য স্কিল অফ। যিটো অৰেল স্কিল হয়, সেইটো কোনটো স্কিলক বুজাইছে? অপশ্যন এ ৰিডিং এণ্ড ৰাইটিং, অপশ্যন বি লিচেনিং এণ্ড স্পিকিং, অপশ্যন চি স্পিকিং এণ্ড ৰিডিং, অপশ্যন ডি স্পিকিং এণ্ড ৰিডিং। আমি যদি ৰাইট এনচাৰটো চাওঁ, ৰাইট এনচাৰ ইজ অপশ্যন বি লিচেনিং এণ্ড স্পিকিং। লিচেনিং এণ্ড স্পিকিং যিটো আমাৰ অৰেল হয়, সেই অৰেল মানে হ'ল আমাৰ লিচেনিং, আৰু অৰেল মানে হ'ল স্পিকিং। যিটো কথা কোৱা, সেইটো অৰেল মানে হ'ল আমাৰ লিচেনিং। গতিকে অৰেল আৰু অৰেল স্কিল হ'ল আমাৰ লিচেনিং আৰু স্পিকিং স্কিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 145, হুইচ ইজ দ্য কাৰেক্ট ডিছক্ৰিপশ্যন অফ স্কিমিং। স্কিমিঙৰ কাৰেক্ট ডিছক্ৰিপশ্যন কোনটো হয়? অপশ্যন এ
we only try to locate the specific information. Option B, we go through the reading materials quickly to get the gist of it. Option C, the passage is examined closely and in details. Option D, none of this. আমি যদি রাইট অ্যান্সারটো চাওঁ, রাইট অ্যান্সার ইজ অপশন বি, উই গো থ্রু দ্য রিডিং মেটেরিয়ালস কুইকলি টু গেট দ্য জিষ্ট অফ ইট। জিষ্ট মানে হল জেনারেল আইডিয়া, জেনারেল আইডিয়া মনত ৰাখিব। আমি যেটো আমাৰ ৰিডিং হয় সেই ৰিডিংটো আমি স্কেমিং আৰু স্কিনিং এই দুটা পাইছিলোঁ, স্কিনিং আৰু স্কিমিং। সেই স্কিমিং আৰু স্কিমিঙৰ আমাৰ যিটো বেছিক পাৰ্থক্য সেই বেছিক পাৰ্থক্যটো মই আপোনালোকক জনাই দিছোঁ। যিটো হ'ল স্কিনিংটো হ'ল আমি এটা স্পেচিফিক ইনফৰমেশ্যনৰ কাৰণে কৰোঁ, যিটো হ'ল স্কিনিং। আৰু স্কিমিংটো হ'ল আমাৰ এটা অভাৰঅল আইডিয়া, এটা জেনেৰেল আইডিয়াৰ কাৰণে আমি স্কিমিংটো কৰা হয়। আশা কৰোঁ আপোনালোকে বুজি পাইছে স্কিমিং আৰু যিটো স্কেনিং আছে সেই স্কেনিঙৰ যিটো পাৰ্থক্য। স্কেনিং মানে আমি সদায় স্পেচিফিক ইনফৰমেশ্যন আৰু স্কিমিং মানে হ'ল আমি সদায় জেনেৰেল এটা আইডিয়া লোৱাৰ কাৰণে অধ্যয়ন কৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 146, হুইচ অফ দ্য ফ্লোয়িং ইজ ট্ৰু উইথ ৰেচপেক্ট অফ কমিউনিকেটিভ এপ্ৰ'চ অফ ইংলিছ টিচিং? তলত দিয়া কোনটো আমাৰ কমিউনিকেটিভ এপ্ৰ'চ অফ ইংলিছ টিচিঙৰ ক্ষেত্ৰত শুদ্ধ হয়? অপশ্যন এ, ফ্লুৱেঞ্চি ইজ ষ্টেট অভাৰ accuracy. Option B, mistake are not corrected every time. Option C, learning is not based upon pedagogically motivated activities and structure activities. আমি যদি রাইট অ্যান্সারটো চাওঁ, রাইট অ্যান্সার ইজ অপশ্যন ডি, অল অফ দিছ। আমি অপশ্যনবিলাক চাই লওঁ। কমিউনিকেটিভ এপ্ৰ'চত কি হয়? ফ্লুৱেঞ্চি ইজ ষ্টেট অভাৰ একুৰেচি। একুৰেচিত কি? ফ্লুৱেঞ্চিৰ ওপৰত খুব বেছি গুৰুত্ব প্ৰদান কৰা হয় কমিউনিকেটিভ এপ্ৰ'চত। মিষ্টেক আৰ নট কাৰেক্টেড এভৰি টাইম। যিবিলাক মিষ্টেক হয় ষ্টুডেণ্টসকলে সেই মিষ্টেকবোৰ সকলো সময়তে কাৰেক্ট কৰা নহয়। অপশ্যন চি, লাৰ্ণিং ইজ নট বেছড আপন পেডাগজিকেলি মটিভেটেড এক্টিভিটিজ এণ্ড ষ্ট্ৰাকচাৰ এক্টিভিটিজ। যিটো পেডাগজিকেলি যিটো মটিভেটেড এক্টিভিটিজ হয় সেই এক্টিভিটিছৰ জৰিয়তে কি কৰা হয়, যিবিলাক কাৰ্যপন্থা হাতত ল'ব লগা হয় সকলোবিলাক কাৰ্যপন্থা কমিউনিকেটিভ এপ্ৰ'চত লোৱা নহয়। যিবিলাক পেডাগজিকেলি যিটো ইণ্টিগ্ৰেট মেনাৰ থাকে সেই মেনাৰত ষ্টুডেণ্টসকলক শিক্ষা প্ৰদান কৰা নহয়। গতিকে আমি যি ইয়াতে তিনিটা অপশ্যন পালোঁ সেই তিনিটা অপশ্যনে কি হয়? শুদ্ধ হয়। আপোনালোকে মনত ৰাখিব কমিউনিকেটিভ এপ্ৰ'চৰ ক্ষেত্ৰত খুবেই গুৰুত্বপূৰ্ণ এইকেইটা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 147, হুইচ অফ দ্য ফ্লোয়িং ইজ কোৱালিটেটিভ ইভালুৱেশ্যন অফ লাৰ্ণিং? যিটো কোৱালিটেটিভ ইভালুৱেশ্যন হয় সেই তলত দিয়া কোনটো আমি ক'ব পাৰোঁ? অপশ্যন এ, ৰিটেন টেষ্ট। অপশ্যন বি, অবজেক্টিভ টেষ্ট। অপশ্যন চি, চেকলিষ্ট। অপশ্যন ডি, অৰেল টেষ্ট। আমি যদি ৰাইট এনসাৰটো চাওঁ, ৰাইট এনসাৰ ইজ অপশ্যন চি, চেকলিষ্ট। আমি বাকী অপশ্যনবিলাক চাই লওঁ কিয় কোৱালিটেটিভ নহয়। ৰিটেন টেষ্ট, যিটো ৰিটেন টেষ্ট হয় সেই ৰিটেন টেষ্টৰ জৰিয়তে ষ্টুডেণ্টসকলৰ এটা সংখ্যাগত বা এটা কোৱান্টিটেটিভ টেষ্টহে কৰা হয়, পৰীক্ষাত কিমান নম্বৰ পালে। অবজেক্টিভ টেষ্টৰ জৰিয়তে ছেম কৰা হয়, যিটো অবজেক্টিভ টেষ্টৰ জৰিয়তে ষ্টুডেণ্টসকলে কিমান নম্বৰ পালে বা কিমান তেওঁলোকে গ্ৰেড পালে সেই গ্ৰেডসমূহ আমি অবজেক্টিভ টেষ্ট বা ৰিটেন টেষ্টৰ জৰিয়তে প্ৰদান কৰোঁ। আৰু অৰেল টেষ্টৰ জৰিয়তে আমি এটা পাৰ্টিকুলাৰ টেষ্ট কৰোঁ, যিটো নিৰ্দিষ্ট চিলেবাছ থাকে। টেষ্টৰ ক্ষেত্ৰত আমি চিলেবাছ পাওঁ, নিৰ্দিষ্ট চিলেবাছ বা নিৰ্দিষ্ট টাইম টেবুলৰ ওপৰত যিটো আমাৰ টেষ্ট হয় বা এক্সামান হয় সেইটো হ'ল আমাৰ টেষ্ট। অৰেল টেষ্টৰ জৰিয়তেও আমি ষ্টুডেণ্টসকলৰ যিটো কোৱান্টিটেটিভ যিটো ইভালুৱেশ্যন সেইটো কৰিব পাৰোঁ। কিন্তু ফাইনেলি যদি আমি চাওঁ চেকলিষ্টত একচুৱেলি কি কৰা হয়, ইয়েছ আৰু ন'ত এনচাৰ প্ৰদান কৰা হয়। ষ্টুডেণ্টসকলৰ এটা চেকলিষ্ট প্ৰস্তুত কৰা হয় আৰু সেই চেকলিষ্টত কি কৰা হয়, ষ্টুডেণ্টসকলৰ অভাৰঅল যিবিলাক কেৰেক্টাৰিষ্টিক আছে, বিহেভিয়াৰ আছে, তাৰ উপৰিও ষ্টুডেণ্টসকলৰ যিবিলাক এচিভমেণ্ট আছে সকলোবিলাকত ইয়েছ আৰু ন'ৰ জৰিয়তে তেওঁলোকৰ এটা লিষ্ট বনোৱা হয়। কেৰেক্টাৰ কেনেকুৱা, পঢ়া তেওঁলোকৰ কোনটো গুণ বেছি আছে, এটিটিউড কেনেকুৱা, এপ্টিটিউড কেনেকুৱা, তেওঁলোকৰ মেণ্টেল এবিলিটি কেনেকুৱা, তেওঁলোকৰ ফিজিকেল এবিলিটি কেনেকুৱা, তেওঁলোকৰ চাইক'মটৰ এবিলিটি কেনেকুৱা, সকলোবিলাকতে আমি যিটো এটা চেকলিষ্ট বনাওঁ সেই চেকলিষ্টৰ জৰিয়তে আমি ষ্টুডেণ্টসকলক ইভালুৱেশ্যন কৰোঁ। সেইকাৰণে সেইটোক আমি কোৱালিটেটিভ ইভালুৱেশ্যন বুলি কওঁ, বা সেইটো এটা হ'ল কোৱালিটেটিভ ইভালুৱেশ্যনৰ প্ৰচেছ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 148, ৰিমেডিয়েল ইনষ্ট্ৰাকশ্যন এম টু ইম্প্ৰুভ। যিটো ৰিমেডিয়েল ইনষ্ট্ৰাকশ্যন দিয়া হয় ষ্টুডেণ্টসকলক ৰিমেডিয়েল ক্লাছৰ সময়ত, সেইটোৰ এম কি হয়? ইম্প্ৰুভ কৰিবলৈ। অপশ্যন এ, স্কিল ইম্প্ৰুভ। অপশ্যন বি, এবিলিটিজ। অপশ্যন চি, প্ৰফিচিয়েঞ্চি। অপশ্যন ডি, অল। আমি যদি শুদ্ধ এনচাৰটো চাওঁ, ৰাইট এনচাৰ ইজ অল।
আমি ৰিমেডিয়েল ইনষ্ট্ৰাকশ্যনৰ জৰিয়তে ষ্টুডেণ্টসকলৰ আমাৰ এম হয় ইম্প্ৰুভ কৰিবলৈ স্কিল আমি তেওঁলোকৰ ইম্প্ৰুভ কৰাৰ এটা আমাৰ মেইন এম হৈ পৰে তেওঁলোকৰ এবিলিটিছ ইম্প্ৰুভ কৰাৰ কাৰণে এটা এম হৈ পৰে আমাৰ আৰু প্ৰফিচিয়েঞ্চিৰ কাৰণেও আমি কি কৰোঁ ইনষ্ট্ৰাকশ্যন প্ৰদান কৰোঁ যাতে তেওঁলোকৰ এই সকলোবিলাক স্কিল তেওঁলোকৰ বা সেই সকলোবিলাক স্কিল এবিলিটি প্ৰফিচিয়েঞ্চি যাতে তেওঁলোকৰ কি হয় ইম্প্ৰুভ হয় নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 149 হুইচ টিচিং এইডছ কেন বি ইউজ টু টিচ লিচনিং কম্প্ৰিহেনশ্যন যিটো লিচনিং কম্প্ৰিহেনশ্যন বা লিচনিঙৰ যিটো আমাৰ তেওঁলোকৰ এবিলিটি সেইটো বৃদ্ধি কৰিবলৈ আমি কোনটো টিচিং এইড ব্যৱহাৰ কৰিব পাৰোঁ তলত উল্লেখ কৰা অনুসৰি অপশ্যন এ টেক্সট বুক অপশ্যন বি ৱাৰ্ড কাৰ্ড অপশ্যন চি টেপ ৰিকৰ্ডাৰ অপশ্যন ডি পিকচাৰ কাৰ্ড ৰাইট এনচাৰ ইজ টেপ ৰিকৰ্ডাৰ যিটো লিচনিঙৰ লগত জড়িত যিটো শ্ৰৱণৰ লগত জড়িত নিশ্চয় আমি ইয়াতে টেপ ৰিকৰ্ডাৰটো আমি শুদ্ধ এনচাৰ বুলি মানি ল'ব লাগিব কিয়নো টেক্সট বুকৰ জৰিয়তে আমি লিচনিং আমাৰ কোনো ধৰণৰ ইম্প্ৰুভমেণ্ট নহয় বা আমি সেইটোৰ ক্ষেত্ৰত সেইটো এইড ইউজ কৰি আমি কি কৰিব নোৱাৰোঁ ষ্টুডেণ্টৰ লিচনিং কম্প্ৰিহেনশ্যনটো বা লিচনিং যিটো কেপাচিটি সেইটো আমি ইম্প্ৰুভ কৰিব নোৱাৰোঁ ঠিক তেনেদৰে ৱাৰ্ড কাৰ্ড আৰু পিকচাৰ এই একেধৰণৰে কথা আশা কৰোঁ আপোনালোকে বুজি পাইছে নেক্সট তথা শেষৰটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 150 হুইচ অফ দ্য ফ্ল'য়িং স্কিল ইজ ৰিচিপ্টিভ স্কিল তলত দিয়া কোনটো আমাৰ ৰিচিপ্টিভ স্কিল হয় আমি যদি ৰাইট এনচাৰটো চাওঁ ৰাইট এনচাৰ ইজ লিচনিং আমি আমাৰ যিবিলাক স্কিল আছিল 4টা স্কিল আছিল সেই 4টা স্কিলত আমি দুটা ভাগ পাইছিলোঁ এটা হৈছিল আমাৰ এটা হ'ল আমাৰ ৰিচিপ্টিভ আৰু এটা হ'ল প্ৰডাক্টিভ আমি ৰিচিপ্টিভ কোনবিলাক হয় যিবিলাক আমি গ্ৰহণ কৰোঁ গ্ৰহণাত্মক যিবিলাক কওঁ সেইবিলাক হ'ল ৰিচিপ্টিভ এই ৰিচিপ্টিভৰ ভিতৰত কি পৰে আমাৰ লিচনিং আৰু ৰিডিং আমি লিচনিং আৰু ৰিডিঙৰ জৰিয়তে আমি ইনফৰমেশ্যন ৰিচিভ কৰোঁ আৰু প্ৰডাক্টিভ যিটো আমি ইনফৰমেশ্যন প্ৰভাইড কৰোঁ প্ৰস্তুত কৰোঁ ইনফৰমেশ্যন আমি প্ৰডাক্ট কৰোঁ সেইটো হ'ল আমাৰ প্ৰডাক্টিভ সেইটো আমি ক'ব পাৰোঁ স্পিকিঙৰ জৰিয়তে আমি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ বা প্ৰডিউচ কৰিব পাৰোঁ আৰু এটা হ'ল ৰাইটিং আমি ৰাইটিঙৰ জৰিয়তে পাৰোঁ আপোনালোকে আশা কৰোঁ এই ভিডিঅ' জৰিয়তে আপোনালোকৰ আগন্তুক হ'ব লগা টেট পৰীক্ষাত বিশেষভাৱে সহায়ক হ'ব যদি আপোনালোকে এই ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি ৰাখিব আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব থেংক ইউ